سمع الله لمن حمده الله أكبر الله أكبر الله أكبر الله أكبر الله أكبر سمع الله لمن حمده के चारों तरफ हमारे आबा व अजदाद दुनिया से गुजर कर कब्र के अंदर दफन किए हुए हैं। मौला करीम उन तमाम लोगों की मग़फ़िरत फरमा दे। इन्ना इलाहकुम लवाहिद रब्बुस समावाति वल अर्दि व मा बैनहुमा व रब्बुल বা রোজা থাকাৰ পিছত ঈদটো ভাল লাগিবই। আজি মাৰ্কাছৰ বিজুমলা মাজাৰ শ্বৰীফত আমি নামাজ আদায় কৰিছোঁ। আজিৰ এই পবিত্ৰ ক্ষণত গোটেই বিশ্ববাসীৰ বাবে সুখ শান্তি আৰু সম্প্ৰীতি বিচাৰিছোঁ। লগতে ভাতৃত্ববোধ বেছিকৈ অটুট থাকক আৰু বেছিকৈ আৰু ভাতৃত্ববোধ গঢ়ি উঠক এই কামনা কৰিছোঁ। আজি নামাজ আমি শুনামতে প্ৰায় 150 বছৰটো হয়। আমি জ্যেষ্ঠ মানুহবিলাকৰ লগত মই কেইবাবাৰো বহিছিলোঁ। বিজুমলা মাজাৰ শ্বৰীফ সম্পৰ্কে মই ইতিহাস জানিবলৈ চেষ্টা কৰিছিলোঁ। বিশেষকৈ 150 বছৰ হয়। ইয়াত জংঘল আছিল, বাঘ আছিল। সেইবোৰ অতিক্ৰম হোৱাৰ পিছত নামাজ প্ৰায় 150 বছৰ পৰা আদায় হয়। দাদা হুজুৰ, বিশেষকৈ দাদা হুজুৰ তেখেতৰ পদক্ষেপত বিজুমলা মাজাৰ শ্বৰীফৰ আৱিষ্কাৰটো মূলত হয়। তাৰ পিছৰে পৰা ইয়াত কবৰ দিয়া ষ্টাৰ্ট হয়। আৰু মই ভাবোঁ যে ইয়াত বৃহৎ অঞ্চলটোৱে এই বিজুমলা মাজাৰ শ্বৰীফ কাভাৰ কৰি আছে। যদিও মেঘালয় অঞ্চলত ইয়াৰ অৱস্থিত, মেইনটেনেন্সটো পৰিচালনা কমিটিৰ মাৰ্কাছৰ মানে অসম আৰু মেঘালয় উভয় ষ্টেটৰ পৰা, ৰাজ্যৰ পৰা একত্ৰিত হৈ এই মাজাৰ শ্বৰীফটো বিজুমলা মাজাৰ শ্বৰীফৰ মেইনটেইন কৰি আছে, পৰিচালনা কৰি আছে।